গোসাইগাঁৱৰ দলগাঁৱত বিশ্বৱাৰ লাইখুটা স্থাপন কৰা হৈছে। ধৰ্মীয় ৰীতি নীতিৰে বিশ্বৱাৰ লাইখুটা স্থাপন কৰে। 1 মে'ত দলগাঁৱত অনুষ্ঠিত হ'ব বিশ্বৱা উৎসৱ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিশ্বৱা। আক্ৰাছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এই উৎসৱৰ বাবে এনেদৰে যো-জা কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই উৎসৱ উদযাপনৰ বাবে সাজু হৈছে, লগতে লাইখুটা স্থাপন কৰা হৈছে। গোসাইগাঁৱৰ দলগাঁৱৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ধৰ্মীয় ৰীতি নীতিৰে বিশ্বৱাৰ লাইখুটা স্থাপন কৰিছে ৰাইজে। 1 মে'ত দলগাঁৱত অনুষ্ঠিত হ'ব বিশ্বৱা উৎসৱ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে বিশ্বৱা। হয়, আমি ইয়াতে 1 মে তাৰিখে 17 বহাগত আমি ইয়াতে আক্ৰাছু আৰু অভিভক্ত আক্ৰাছু যৌথভাৱে এই অঞ্চলৰ ৰাইজৰ সহযোগভাৱে আমি ইয়াত বৃহৎভাৱে আমি বেচমা উদযাপন কৰি যাইছোঁ। কেন্দ্ৰীয়ভাৱে যিহেতু আমি ইয়াতে দুখন সংগঠনৰ আমাৰ সভাপতি আমি ইয়াতে দুটা সংগঠন একেলগ হৈছোঁ। একেলগ হৈ যে বেচমা উদযাপন কৰিব দলগাঁৱত আমি 1 মে তাৰিখে অনুষ্ঠিত কৰিম। এই বেচমা উদযাপন সমিতিৰ আমাৰ এই গাঁৱৰ ৰাইজক লৈ এই বেচমা উদযাপন কৰি আছোঁ। তাৰে আজি আমি লাইখুটা স্থাপন কৰিলোঁ। ইতিমধ্যে দেখিছে আজি ইমান ধুমধামেৰে আমি লাইখুটা স্থাপন কৰিলোঁ। লগতে এই অঞ্চলৰ ৰাইজক মই এটা অনুৰোধ জনাম, আপোনালোকৰ চেনেলৰ মাধ্যমে সকলোৱে আহক এই বেচমাত আহি কেনে সকলোৱে যাতে আমাক মিলা প্ৰীতিৰে এই অনুষ্ঠানখন ভালকৈ চলাই লোৱাৰ বাবে সহায় সহযোগিতা কৰে। প্ৰাচীন কালৰ পৰাই যি বিশ্বৱা উৎসৱ আমি পালন কৰি আহিছোঁ পৰম্পৰাগতভাৱে। এই পৰম্পৰাগত জাতীয় উৎসৱ বিশ্বৱা আমি পালন নকৰিলে জাতিৰ স্বাভিমান নাথাকে। গতিকে জাতিৰ স্বাভিমান ৰক্ষা কৰিব লাগিব আৰু পৰম্পৰা আমি বজাই ৰাখিবই লাগিব। আমি যিহেতুকে পৰম্পৰা বজাই ৰাখি বিশ্ব উৎসৱ আমি 7 দিনীয়াকৈ পালন কৰি আহিছোঁ। আমি যোৱা চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই আমি 7 দিনলৈকে মানে বহাগ মাহৰ 6 তাৰিখলৈকে আমি বিশ্ব উৎসৱ পালন কৰোঁ পশ্চিম জনগোষ্ঠীটোৱে। তো এই উৎসৱ বিশ্ব উৎসৱ আমাৰ প্ৰাচীন উৎসৱ। গতিকে আমি এইবাৰ দলগাঁৱত আক্ৰাছুৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আমি 1 মে তাৰিখে আমি উদযাপন কৰিম আৰু তাত বিভিন্ন ৰাইজৰ সহযোগিতা থাকিব। ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন কৰা হৈছে। উদযাপন সমিতি পূৰ্ণোদ্যমে তেওঁলোকৰ কাম গোসাইগাঁৱৰ দলগাঁৱত বিশ্বৱাৰ লাইখুটা স্থাপন কৰা হৈছে। ধৰ্মীয় ৰীতি নীতিৰে বিশ্বৱাৰ লাইখুটা স্থাপন কৰে। 1 মে'ত দলগাঁৱত অনুষ্ঠিত হ'ব বিশ্বৱা উৎসৱ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিশ্বৱা। আক্ৰাছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এই উৎসৱৰ বাবে এনেদৰে যো-জা কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই উৎসৱ উদযাপনৰ বাবে সাজু হৈছে, লগতে লাইখুটা স্থাপন কৰা হৈছে। গোসাইগাঁৱৰ দলগাঁৱৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ধৰ্মীয় ৰীতি নীতিৰে বিশ্বৱাৰ লাইখুটা স্থাপন কৰিছে ৰাইজে। 1 মে'ত দলগাঁৱত অনুষ্ঠিত হ'ব বিশ্বৱা উৎসৱ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে বিশ্বৱা। হয়, আমি ইয়াতে 1 মে তাৰিখে 17 বহাগত আমি ইয়াতে আক্ৰাছু আৰু অভিভক্ত আক্ৰাছু যৌথভাৱে এই অঞ্চলৰ ৰাইজৰ সহযোগভাৱে আমি ইয়াত বৃহৎভাৱে আমি বেচমা উদযাপন কৰি যাইছোঁ। কেন্দ্ৰীয়ভাৱে যিহেতু আমি ইয়াতে দুখন সংগঠনৰ আমাৰ সভাপতি আমি ইয়াতে দুটা সংগঠন একেলগ হৈছোঁ। একেলগ হৈ যে বেচমা উদযাপন কৰিব দলগাঁৱত আমি 1 মে তাৰিখে অনুষ্ঠিত কৰিম। এই বেচমা উদযাপন সমিতিৰ আমাৰ এই গাঁৱৰ ৰাইজক লৈ এই বেচমা উদযাপন কৰি আছোঁ। তাৰে আজি আমি লাইখুটা স্থাপন কৰিলোঁ। ইতিমধ্যে দেখিছে আজি ইমান ধুমধামেৰে আমি লাইখুটা স্থাপন কৰিলোঁ। লগতে এই অঞ্চলৰ ৰাইজক মই এটা অনুৰোধ জনাম, আপোনালোকৰ চেনেলৰ মাধ্যমে সকলোৱে আহক এই বেচমাত আহি কেনে সকলোৱে যাতে আমাক মিলা প্ৰীতিৰে এই অনুষ্ঠানখন ভালকৈ চলাই লোৱাৰ বাবে সহায় সহযোগিতা কৰে। প্ৰাচীন কালৰ পৰাই যি বিশ্বৱা উৎসৱ আমি পালন কৰি আহিছোঁ পৰম্পৰাগতভাৱে। এই পৰম্পৰাগত জাতীয় উৎসৱ বিশ্বৱা আমি পালন নকৰিলে জাতিৰ স্বাভিমান নাথাকে। গতিকে জাতিৰ স্বাভিমান ৰক্ষা কৰিব লাগিব আৰু পৰম্পৰা আমি বজাই ৰাখিবই লাগিব। আমি যিহেতুকে পৰম্পৰা বজাই ৰাখি বিশ্ব উৎসৱ আমি 7 দিনীয়াকৈ পালন কৰি আহিছোঁ। আমি যোৱা চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই আমি 7 দিনলৈকে মানে বহাগ মাহৰ 6 তাৰিখলৈকে আমি বিশ্ব উৎসৱ পালন কৰোঁ পশ্চিম জনগোষ্ঠীটোৱে। তো এই বিশ্ব উৎসৱ আমাৰ প্ৰাচীন উৎসৱ। গতিকে আমি এইবাৰ দলগাঁৱত আক্ৰাছুৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আমি 1 মে তাৰিখে আমি উদযাপন কৰিম আৰু তাত বিভিন্ন ৰাইজৰ সহযোগিতা থাকিব। ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন কৰা হৈছে। উদযাপন সমিতি পূৰ্ণোদ্যমে তেওঁলোকৰ কাম